Guys, good morning from Amagao. মানে এতিয়া আমি গৈ আছো আমাৰ গাঁৱতে কলৈ যাম আজিন্দা খানা খাবলৈ যি খানা এটা খাম মানে অলপ গান চান শুনিবা বহুত দিন মানে হল এনেকৈ মানে একদিন ৰাখৰ কাৰণে মানে একদিন ভিডিঅ' চিডিঅ' মানে এনেকৈ কিবা ভিডিঅ' অহা নাই কামো অহা নাই ন কামো যোৱা নাই মানে আজি তাকে অলপ খানা এটা খাওঁ বুলি ভাবিছোঁ আৰু দেখি পালোহি চব জেগাখন ইয়াৰ পৰা পাই যাম এতিয়া আমি 2 কিলোমিটাৰমান 2 কিলোমিটাৰমান হ'ব ন 2 কিলোমিটাৰমান আগলৈ যাম তাত গৈ খানা খামগৈ আমাৰ লগত কোন কোন আছে অলপ পিছত দেখাই আছোঁ আৰু আজি দিয়ক ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আজি খানা খোৱা ব্লগ দেখাম কি মাংস আনিছোঁ বাৰু দেখাম ন হয় নহয় এতিয়া গৈ থাকোঁ ব্লগ চাওক সৰু খাই জুই এটা আছে মানে কি জুই নহয় জান এটা আছে জানটো পাৰ হ'ব লাগিব ন এতিয়া চেণ্ডেল হাতত লৈ লওঁ আৰু আমি পালোঁহি মেইন জেগা পাই গৈ এদিকে মানে ইয়াতে খানাটো হ'ব বস্তুখিনি আনি গৈ থৈছোঁ এতিয়া মানে অলপ খৰি চৰি বিচাৰিবলৈ খৰিটো অনা নাই খৰি বিচাৰি পাম বাৰু ইমান ডাঙৰ ডাঙৰ জংঘল আছে এইটো খৰি নাপাম নেকি চাওক পাহাৰত আহিছোঁ পাহাৰত কিয় খৰি বিচাৰি ন আৰু এতিয়া খৰি চৰি বিচাৰিলোঁ ন হয় নহয় এতিয়া বনাব লাগিব অঁ বুলতো বস্তু দীঘলেই ন দুটা এইটো এটা আৰু ইয়াত এটা আছে হয়তো দুটা আছে আহি কি কৰিছা ঔষধ খাম এতিয়া ঔষধ মাৰি আছোঁ মানে দাদা আহি পোৱা নাই দাদা আহিলে মই তালৈ যাম দাদা পালটো মই আছোঁ মানে এতিয়া পানী দি গ'ল কি মাৰি আছে আৰু এতিয়া জংঘলত হৈ গৈছে খানা খোৱা জল বাঢ়ি হ'ব নহয় কিয় আৰু এইপিনে নিব আহিবি নেকি লৈ থাক লগতে অঁ হৈ যাব 3 মোৰ ভাগটো মই ল'লোঙে দেশী চৌকা ক'বলৈ যোগাৰ নহয় চৌকা আৰু খৰি বিচাৰিলে আহিলোঁগৈ এতিয়া আমি যাম গুৱাহাটী ন আৰু ডিউটি বহি চাম আৰু ডিউটি মানে আজি দাদাহঁতৰ মানে গৰু চোৱাপাত আছিলে সেয়া আমি এতিয়া গৰু চাই আছোঁ গৰু খেতিব লাগে খৰিহঁত আহিলে সেয়া আৰু খাওঁ মাৰি আছে এইখিনিত চব পিনি ডাবল ডিউটি মানে ভাজিবলৈ মাত দিবি হা আলু কুটা কাৰ্যসূচী আৰম্ভ হৈ গ'ল আৰু চৌকাত জুই দি আছে এতিয়া হ'ব চাহ খাম গাখীৰ আনি চাহ খাম ন ভাত তৰকাৰী বনাব একদম মানে বেয়া নাপাওঁ কিন্তু মই এই কেৰাহী ধোৱা বুলি ক'লে চৌ ধোৱা বুলি ক'লে বেয়া নাই কিয় গম পায়নে এইকেইজনে এই চৌটো ধুব গৈছিলোঁ এই বস্তুটো মানে চাবোন দিলেহে একদম যায় একদম নহ'লে তেলাল হৈ থাকে আজি স্পেচিয়েল বস্তুটো দেখাম অলপ পিছত ন গতিকে পানী আনি খাল পানী পাতি আছে চেনিও কমিলে কেৰাহী পাতিলেই মানে মাংসটো কালি অনা চাউল এইটো ভৰাই লওঁ নহ'লে 100 গ্ৰাম দাইল 1 কেজি গাহৰি মাংস খাব যদি চাহ খাই দুটা গাহৰি 1 কিলো গাহৰি খাব ভাল লাগিব খাই পিছে ধুব লাগিব বিস্কুট দামটো কি বোলে তই বিস্কুট কেঁচা জলকীয়া দি পঠিয়াব নিদিলে দুটামান ফালি দে কেনে না ভোট জলকীয়া দি দিয়ে ভোট জলকীয়া দিলে চেণ্টটো ভাল লাগে গম পাওঁ নাপাওঁ ইমান জোৰকে লাভ দিয়া নাই নদী আৰু কি বিলাহী কটা হৈ গ'ল আৰু মাংস বনাই আছে আৰু গান লগাই আছো
আৰু দেখি ভাতটো বহা নাই প্ৰথম মাংসটো বনাইছোঁ মাংসটো মানে কালি অনা আছিলে কালি শনিবাৰ বজাৰ আছিলে কালি আনিলোঁ কালি আনি বৰ কথা আছিলে তাৰ কাৰণে মানে গোন্ধাব পাৰিতো সেইকাৰণে মানে আগতীয়াকৈ মাংসটো বনোৱা হৈছে আৰু এতিয়া আমি যাম এতিয়া গৰু চাবলৈ দাদাহঁতে ভিডিঅ' বনাব আৰু এদি গৰু চাই আহোঁগৈ আমি গৰু চাব যাম এইটো মই জোঁৱাই আছোঁ এতিয়া কি ক'ম দেখাই আছোঁ ৰ'ব আমাৰ বিয়েটো কালিয়ে দেখোন গৈ আছোঁ কোনো লিজিয়া মানে তাৰপৰা চিমখন লগাম এতিয়া সেইকাৰণে মানে এতিয়া সেইটো খুলিম আকৌ কালিয়ে ক'ব লাগিছিল ন সোমাই দিছোঁ বোলে দেই অ'কে মানে মাংস পুৰা উতলি হৈ যাব ন মাছ ধৰি লৈছিলোঁ কি মাছ ধৰিছোঁ দেখাই আছোঁ বাৰু মাছৰ চাটনি হ'ব এইটো ন এইটো কি মাছ আছে বোলে চব টিঙৰা মাছ আছে গৈ মাছ এটা ন টিঙৰা মাছ কোনে কোনে চিনি পাই কমেণ্ট কৰিব দেখাই আছোঁ বাৰু দিয়ক আৰু এতিয়া সৰিয়হ পুলিৰ লগত চাটনি হ'ব হা আৰু এই সৰিয়হ পাতৰ লগত চাটনি হ'ব সৰিয়হ পাত এইটো কি চাটনি মাছৰ আৰু এই মাছ পুৰি আছে মাছ পুৰি হয় নে মানে কেইটামান পুৰি হ'ল পুৰি আছে দাই 1 কিলো ভাত খোৱা সময় এতিয়া ভাত খাম মানুহ বেছি নাই আমাৰ 5টা আছে আৰু এইপিনে দাদা আহি আছে 5টাই আমি বেলেগ কোনো নাই ন বেলেগ মাও গলি নানি তই পাৰিলে হৈছে হা মই উপভাত ল'ব মই উপভাতে খাই ভাল পাওঁ হ'ব কেনে ভাত ভাত হ'ব কি নাই ভাত নহ'ব কি কৰিছে বাতি ধুই আছে নেকি মাছ দিয়া থৈছে সেইটো মানে আৰু খাবি মানে ভাত বেয়া হ'ল এটা সেই কাট আচাৰ কাটিবৰ কাৰণে ধুৱাবৰ কাৰণে চাটনি ভৰাব মানে টকাই এনেও এখনে লাগিবই হাতেতে লাগিলে চাটনি ভাজি দেখা কেনেকুৱা হৈছে ক'ব আৰু দেই 100 টকীয়া খানা 100 টকা কিমান খাব পাৰি চাটনিটো বাতি দিব লাগে বাতি আছে চাটনিখিনি বাতি কি সেইখন এখন দিছ সেইটো পানী বাগিব ভাজি লৈছোঁ দালি চালি নাই দালি এখনেই ন তাৰপিছত চাটনি আছে আৰু আচাৰ আছে সেয়া গাহৰি মাংস নাখায় বুলি খাই যায় অকলে কওঁ কোনে বনাইছিলে আননি 1 লাখ টকা হেৰি মাহটো আৰু মানে ভাত খোৱা হৈ গ'ল ভাত পানী খালোঁ ডাইৰেক্ট চৌহাৰি ধুই কৰি এৰি এতিয়া মানে ঘৰলৈ যাব লাগিব ঘৰত মানুহ নাই আজি মানে সেইকাৰণে একদম চৌহাৰি এৰি ন ভাত খাই কেনেকুৱা লাগিছে তই খানাটো খাই পুৰা ন মানে এনেকৈ নৰ্মেল মানুহ হ'লে খালে ভাল হয় মাল পানী খোৱা মানুহ হ'লে মানে অলপ দিগদাৰ হয় ঘপককৈ কাজিয়া চাজিয়া লাগি গ'লে মানে বহুত প্ৰব্লেম হৈ যায় খানা খোৱাৰ মাজত খোৱা মানে শান্তি হৈ যায় আজি আমাৰ কোনো ইমান সেনেকুৱা মানুহ নাই ন সেইকাৰণে অলপ ভাল লাগিছে ভাত খোৱা হৈ গ'ল চৌহাৰি গ'ল সামৰি গৈ এতিয়া ঘৰলৈ গৈ থাকোঁ আমাৰ ডিউটি খতম আমি ভাত খাব আহিছিলোঁ ন খানা খাব আহিছিলোঁ খানা খোৱা হৈ গ'ল দাদাহঁতে এটা গৰু চৌ খেলি দিব আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ব্লগটো ইয়াতে শেষ কৰোঁ খানা খোৱা ব্লগে আছিলে আজি আৰু নেক্সট ব্লগত লগ পাম আজিলৈ কি নহয় বাই বাই দিলে এই ডেম্পুল আহি আছে কি আৰু বাই বাই দিয়ক নেক্সট ব্লগত লগ পাই আছোঁ